সন্থাৰ পূৰ্বৰে পৰা এটা দীৰ্ঘদিনীয়া দাবী হ'ল যে অসমত মানে যিসকল আমাৰ ইয়াত সন্দেহযুক্ত নাগৰিকে বৰ্তমানো বসবাস কৰি আছে তেখেতসকলক চিনাক্ত কৰি পেলাই বিতৰণৰ ব্যৱস্থা কৰিব লাগে। এইটো ছাত্ৰ সন্থাৰ মূল দাবী। আৰু আমি যোৱা 3টা দিনত দেখিবলৈ পাইছোঁ যে নুমলীগড় শোধনাগাৰত বৰ্তমান মানে সম্প্ৰসাৰণৰ যি কাম চলি আছে তাত আমি পূৰ্বতেও আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক জনাই আহিছোঁ যে ইয়াত মানে 80% মানুহ আচলতে বহিৰাগত যাৰ ফলত আমাৰ থলুৱা যুৱক যুৱতীসকল মানে কৰ্মৰ পৰা তেখেতসকল মানে কাম কৰিবলৈ নাপায়। আচলতে ৰাতিপুৱা আহি গেটৰ ৰেলিঙত বহি সন্ধিয়া যেতিয়া কাম কৰিবলৈ নাপায় আকৌ ঘৰলৈ ঘূৰি যায়, এইটো আচলতে অতিকে দুৰ্ভাগ্যজনক কথা। এতিয়া মূল বিষয়টো হ'ল কি যে যোৱা 3টা দিনত প্ৰায় 51জনকৈ আচলতে সন্দেহযুক্ত নাগৰিক নুমলীগড় মানে গ্ৰাম্য আৰক্ষী থানাই আটক কৰি বৰ্তমান তেখেতসকলক সোধপোছৰ বাবে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ। এতিয়া কথাটো আমাৰ এনেকুৱা ধৰণৰ যে নুমলীগড় শোধনাগাৰত আচলতে কাম কৰিবলৈ হ'লে প্ৰথম তেখেতসকলে তাত প্ৰৱেশ কৰিবলৈ হ'লে গেট পাছৰ প্ৰয়োজন হ'ব। আৰু সেই গেট পাছটো আচলতে সম্পূৰ্ণ নথি পত্ৰ সম্পূৰ্ণ আচলতে তেখেতসকলৰ যিসমূহ ডকুমেণ্ট সেই ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰাৰ পিছতহে সেই গেট পাছটো বনে। যদিহে তেখেতসকল সন্দেহযুক্ত নাগৰিক হয় তেতিয়াহ'লে তেখেতসকলৰ সেই মানে গেট পাছখন বনাওঁতে কোনো ধৰণৰ তেখেতসকলৰ ডকুমেণ্টখিনি পৰীক্ষা কৰা হোৱা নাছিল নেকি? ইয়াত যিহেতু হাজাৰ হাজাৰ আচলতে বহিৰাগতই কাম কৰি আছে, এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিকসকলে আচলতে ইয়াত কাম কৰি আছে নেকি? আৰু এটা কথা আমি যদি ভাবোঁ ওলোটাকে যদি কথাটো চাওঁ যে আমাৰ ভাৰতীয় যিসকল নাগৰিক আছে ভাৰতীয় নাগৰিকসকলে আচলতে কিছুমান মানে তেনেকুৱা নিৰ্যাতনৰ বলি হৈছে নেকি? এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আমাৰ মাজত আহে। আৰু এতিয়া কথাটো হ'ল কি যে যিহেতু ইয়াত মানে NILত কাম কৰিবলৈ হ'লে গেট পাছৰ প্ৰয়োজন হয়, গেট পাছত সম্পূৰ্ণ নথি থকা পাছতহে তেখেতসকলৰ গেট পাছসমূহ বনে। গতিকে যিহেতু মানে আৰক্ষীয়ে আটক কৰিছে, আমাৰ প্ৰশ্নটো হ'ল যে সেই নথি পত্ৰসমূহ আচলতে তেখেতসকলে পৰীক্ষা কৰা নাছিল নেকি? এনেদৰে চলি আছে নেকি নুমলীগড় শোধনাগাৰত? এনেদৰে আচলতে কামসমূহ চলি আছে নেকি? এই কথাটো আমাৰ মানে এটা ডাঙৰ প্ৰশ্ন। আমি বাৰম্বাৰ কৈ আহিছোঁ, আজিও কওঁ যে 80% মানুহ 80% মানুহ বহিৰাগতই ইয়াত কাম কৰি আছে, যাৰ ফলত আমাৰ থলুৱা যুৱক যুৱতীসকল মানে তাৰ পৰা কাম কৰিবলৈ বৰ্তমানো তেখেতসকল পোৱা নাই। গতিকে ইয়াত যিহেতু 80% মানুহ বাহিৰৰ, বৰ্তমান 3 দিনত 51জন আচলতে আৰক্ষীয়ে সন্দেহযুক্ত বুলি আটক কৰিছে। গতিকে আৰু হাজাৰ হাজাৰ লোক আছে ইয়াত, হাজাৰ হাজাৰ লোক আছে। সম্পূৰ্ণ ভালদৰে তদন্ত কৰাৰ পিছত ওলাব যে মানে সেইসকল আচলতে বৈধ নাগৰিক নে অবৈধ নাগৰিক। গতিকে আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষকো জনাইছোঁ যে আপোনালোকৰ যিহেতু প্ৰথম তাত প্ৰৱেশ কৰিবলৈ হ'লে গেট পাছ লাগিব, গেট পাছত আচলতে সম্পূৰ্ণ নথি পত্ৰ মানে ক্লিয়াৰ থাকিব লাগিব। যে এনেদৰে চলি আছে নেকি? কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ এনেধৰণেই আচলতে নুমলীগড় শোধনাগাৰত মানে সম্প্ৰসাৰণৰ কামটো এনেধৰণেই চলি আছে নেকি? এইটো ৰাইজৰ মাজত আচলতে ডাঙৰ প্ৰশ্ন। ইপিনে বাংলাদেশীৰ বিৰুদ্ধে লোৱা অভিযান সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য, অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিক চিনাক্ত হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।